তাৰমানে প্ৰথমে মই আপোনালোকক ধন্যবাদ দিছোঁ। আপোনালোকে সময় নষ্ট কৰি আমাৰ অভিযোগ তুলি ধৰিবৰ কাৰণে কষ্ট কৰিছে, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ আপোনালোকক। কথা হ'ল ৯২ৰ পৰা আমাৰ পঞ্চায়ত আৰম্ভ হৈছে, ছেকেণ্ড ফিল্ড হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাৰ সময়ৰ পৰা। ইয়াৰ আগততো বন্ধ আছিল পঞ্চায়ত। যিজন পঞ্চায়ত প্ৰতিনিধি সভাপতি তেওঁতো প্ৰথমেই মানে আমাৰ এটা ঘৰুৱা ভাষাত কওঁ যে যাৰ আদি বেয়া তাৰ অন্তও বেয়া, কাৰণ তেওঁ প্ৰথমেই ২ নম্বৰী যোগ্যতাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে, যিটো বৰ্তমান হোজাই আদালতত কেছ চলি আছে। তেওঁৰ পৰাতো ভাল আশা কৰাৰতো কোনো প্ৰশ্নই নুঠে, কাৰণ যিজনৰ যোগ্যতাত প্ৰথমতেই প্ৰশ্নবোধক চিন আছে। কথা হ'ল আমি এইকেইদিন আমাৰ কিছুমান যুৱকে আমি পঞ্চায়তৰ লগত বিগত ৩০ বছৰ সামাজিক জীৱনৰ লগত জড়িত আছিলোঁ, কিন্তু বৰ্তমানে অলপ চাইলেণ্ট হৈ আছোঁ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ কাৰণে। আমাৰ কিছুমান যুৱকে আমালোকক মৌখিকভাৱে কিছু অভিযোগ দিছে যে এনেকুৱা দুৰ্নীতি হৈছে 14 ফাইনেন্স 15 ফাইনেন্স। আমি তেওঁলোকক পৰামৰ্শ দিছোঁ যে তোমালোকে হেৰি কৰা, এই যিটো ছিষ্টেম আছে ছিষ্টেম অনুযায়ী ব্যৱস্থা হেৰি কৰা। তেওঁলোকে বিডিঅ'ত অভিযোগ দিছে, ডিচিত অভিযোগ দিছে, চিঅ'ত অভিযোগ দিছে। দেখা গ'ল অভিযোগ পোৱাৰ পিছততো এটা কমিটি হ'ল, কমিটিয়ে তদন্ত কৰিলে, তদন্তত দেখা গ'ল 80% কাম ২ নম্বৰ। তাৰমানে কোনোবাটো কাম হোৱাই নাই। আমি লগত আছিলোঁ সিদিনা যেতিয়া ইনকুৱাৰী কৰে, আৰু পিছত দেখিলোঁ যে ইনকুৱাৰী কৰাত গৈ ২-এটা কাম 60%লৈকে হৈছে, বাকীটো কোনোবা 0, কোনো পাৰ্চেণ্টেই নাই। এনেকুৱা দেখা গ'ল যে 14 ফাইনেন্স আৰু 15 ফাইনেন্সৰ কাম, কিন্তু ৰেকৰ্ডৰ হিচাপে চব 100% মানে কাম দেখুৱাই আছে। আৰু যিটো কপি আমাৰ বৰ্তমান যমুনামুখ সমষ্টি, আগৰ যমুনামুখৰ বৰ্তমান বিন্দা গান্ধীৰ যিজন বৰ্তমান বিধায়ক, তেওঁক এইটো অফিচিয়েলি এই ৰেকৰ্ডখিনি দিয়া হৈছে, য'ত লিখা আছে। মই আপোনালোক কেইটামান স্কিম গাই দিছোঁ, ছেক্ৰেটাৰীয়ে দিছে বা বিডিঅ'ই দিছে। তেওঁলোকে প্ৰথমেই এজন ৰাইজৰ প্ৰতিনিধিক এতিয়া কৈছে এইটো শুদ্ধ নহয়, এইটো ভুল বুলি। আমি নাজানো শুদ্ধ নে ভুল, কিন্তু এইটো MLAক দিয়া হৈছে। মোৰ প্ৰশ্ন হ'ল, যদি এইটো ভুল, এজন ৰাইজৰ প্ৰতিনিধি ১.৫-২ লাখ ভোটাৰৰ প্ৰতিনিধিজন, তেওঁ কিয় মিছগাইড কৰা হ'ল? মোৰ প্ৰথম প্ৰশ্ন। ২ নম্বৰ হ'ল, এতিয়া কামত গৈতো দেখা যায় এইবিলাক স্কিম আছে, ধৰক এই কনষ্ট্ৰাকশ্যন, ডিছপ'জেল ড্ৰেইন ফ্ৰম AKDK ৰোড টু PMJY ৰোড, এইটো কাম অলপ হৈছে, কিন্তু কামটো আছে। তাৰপিছত কনষ্ট্ৰাকশ্যন বাউণ্ডাৰী ৱাল উত্তৰ ডিমৰুপাৰ প্লেগ্ৰাউণ্ড, য'ত আমি আজি আপোনালোকক মাতিছোঁ, য'ত আপোনালোক থিয় হৈ আছে এইখন মই কালি দেখিছোঁ ছ'চিয়েল মিডিয়াত যে এই ৱালটো মছজিদ কমিটিয়ে বনোৱা। তেওঁলোকৰ লগত আলোচনা কৰি এইখনৰ ফটো নি পইচা কি কৰিছে তেওঁলোকে জানে। মোৰ প্ৰশ্ন হ'ল, যদি এইখন লিষ্ট বোৱা, তেতিয়াহ'লে এই লিষ্ট লৈ কিয় ইনকুৱাৰীত আহিলে ডিপাৰ্টমেণ্টৰ অফিচাৰ বিষয়া? এই মছজিদখনৰ নাম কি? উত্তৰ ডিমৰুপাৰ জামে মছজিদ। ইয়াত কিমান টকা বাজেট হৈছিলে, মঞ্জুৰি হৈছিলে? এইখনত নহয়, আহিছিলে ফিল্ডত উত্তৰ ডিমৰুপাৰ প্লেগ্ৰাউণ্ডৰ বাউণ্ডাৰী ৱালত আহিছিলে 1,57,000। কিন্তু এই বাউণ্ডাৰী ৱালটো হোৱা নাই, টোটেলি নাই। যিটো বাউণ্ডাৰী সিহঁতে ফটো দিছে সেইটো মছজিদ কমিটিয়ে কৰা, সেইটো মছজিদৰ বাউণ্ডাৰী। আচলতে এই ৱালখন দেখুৱাই পেলাই তেওঁলোকে বাউণ্ডাৰী ৱাল কৰা বুলি দেখুৱাই পইচাও অলৰেডি 100% দেখাইছে, কাম নাই, একো নাই। গতিকে মোৰ অনুৰোধ, আমাৰ হোজাই জিলা বিষয়ালৈ মোৰ অনুৰোধ যে এইটো ন্যায়িকটো তদন্ত হৈয়ে আছে, বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি কৈছিলোঁ। আৰু মুৰাজাৰ থানাত FIR, ৰাজহুৱা FIR আছে, আজিলৈকে বোধহয় পুলিচ অহা নাই। আৰু কি দাবী জনাব আছে? আমি মুৰাজাৰৰ OC ছাৰক মই অনুৰোধ কৰিছোঁ যে এই বিষয়ে তদন্ত কৰক, তদন্ত কৰি বিহিত ব্যৱস্থা লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।